46ৰ ভিতৰত 33 মান আমি পাম অপজিশ্যনে কংগ্ৰেছ ৰাইজৰ দল AJP এইবিলাকে মিলি আমি 33 মান পাম আৰু NDA পাব 12-13 আপোনালোকে চৰকাৰ গঠন কৰিব নেকি? আপাৰ আছামৰ ট্ৰেণ্ড দেখিলে চৰকাৰ গঠন কৰিম যেন লাগে মই লোৱাৰ আছামলৈ এতিয়ালৈকে যোৱা নাই লোৱাৰ আছামলৈ গ'লেহে মই কনফাৰ্মকৈ আপোনাক ক'ব পাৰিম যদি চৰকাৰ গঠন কৰে ক্ষমতালৈ যদি আহে আপুনি কোনটো মন্ত্ৰিত্বৰ বাবে দাবী কৰিব? না মোৰ কাৰণে সেইটো ইম্পৰ্টেণ্ট নহয় মোৰ কাৰণে এবাৰ যেনে তেনে বিজেপিক খেলোৱাটো ইম্পৰ্টেণ্ট গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হওক আৰু আমি লগত থাকিম আৰু যিহেতু আজিৰে পৰা আপোনালোকৰ উমৈহতীয়া তিনি গগৈ একত্ৰিত হৈছে উমৈহতীয়াকে আপোনালোকে আজিৰে পৰা প্ৰচাৰ অভিযান চলাব গতিকে কিমান ডাঙৰ এটা প্ৰভাৱ পৰিব পাৰে? উজনি অসমখন মোটামুটি এতিয়া আমাৰ বিৰোধীৰ মিত্ৰতাই উজনি অসমত মানে হোৱা দেখিছোঁ যে একচুৱেলি তিনি গগৈ নামটো শুনিলে ইয়াত এটা এক্সাইটেড ফিল কৰে গতিকে মই ভাবোঁ যে তিনি গগৈ আজিৰ পৰা আৰম্ভ কৰিছোঁ আৰু আজিৰ পৰা আৰম্ভ কৰাৰ লগে লগে তাত খুব ভাল প্ৰভাৱ পৰিব গতিকে এয়া কোনো মানে জাতি ভিত্তিত এক ৰাজনীতি নহয়নে বাৰু? নাই এইটো কেনেকৈ হ'ব গগৈ যিটা চিম্বল এটা নেশ্যনেলিজমৰ চিম্বল ইণ্ডিয়ান নেশ্যনেলিজমৰ প্ৰগ্ৰেছিভ ৰিজনিজমৰ চিম্বল আৰু আপোনাৰ কি কয় ৰুৰিন হ'ল আমাৰ অসমীয়া নেতৃত্ব গতিকে দেখা যায় আপোনাৰ এগেইনষ্টত মুখখন কৰি প্ৰত্যাহ্বান বিশেষ একো নহয় মানে যদি প্ৰদীপ দা অকলে থাকিলেহেঁতেন তেতিয়া মোৰ অলপ বিপদ আছিল কিন্তু এতিয়া যিহেতু বিজেপিৰ মানুহজন দি দিলে আৰু বিজেপিৰ মানুহজন এজন খুব ঘৃণিত মানুহ মোৰ হাততে 61টা হত্যাকাণ্ডৰ তালিকা আছে গতিকে মই ভাবোঁ যে সেইটোৰ পৰা বিশেষ একো নহয় কিন্তু কুশলদৰিতো যিখিনি মানুহেতো জিকাই আহিছিলে তেওঁ যদিও হত্যাকাৰী বুলি অভিযোগ কৰিছে তেওঁতো পূৰ্বতো জিকাই আহিছে নাই শিৱসাগৰলৈ আহিছেহে শিৱসাগৰত তেওঁ মানুহ হত্যা কৰিছিল 61 এইবাৰ শিৱসাগৰত ইলেকশ্যন খেলিবলৈ আহিছে ক'ত মানুহে ভোট দিব কওক আপোনাৰ বিৰুদ্ধে কিন্তু এটা অভিযোগ কৰিছে প্ৰণৱ বড়োক দিন দুপৰতে জ্বলাই হত্যা কৰা বুলি কোৱা হৈছে আপুনিতো সাংবাদিক আত্মজা কি বুলি কয় বুজি পায়নে নাপায় এটা আন্দোলন কি কয় বুজি পায় আন্দোলন কেনেকে ট্ৰেইনত চলিছে গম পায় যদি বুজি পায় মই ভাবোঁ যে প্ৰশ্নটো কোনো মিনিমাম এতিয়া দেখা পোৱা গৈছে যে আজিৰ পৰা আপোনালোকে প্ৰচাৰ অভিযান চলাব গতিকে লগত মানে কোনো ধৰণৰ আশা লাভ কৰিবলৈ দেখিবলৈ পোৱা নগৈছিলে মানে আপুনিও যিহেতু একদম মানে এটা চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছিলে কিন্তু সেই ক্ষেত্ৰত আপুনি আকৌ বিজেপিৰ লগত কিবা যোগাযোগ কৰিছিলে নেকি কিবা যোগাযোগ কৰিছিলে নেকি এইবিলাক আপোনালোকেহে কৰে আমি কৰি নিদিওঁ আমি এনেকুৱা কাম নকৰোঁ আপোনালোকে কৰে ঠিক আছে বহুত বহুত ধন্যবাদ থাকিল আপুনি প্ৰচাৰ দিলে